যোৱাকালি যিটো ঘটনা হৈছিলে সেই ঘটনাত আমি গৰিহণা দিছো আৰু বিশেষকৈ এই ঘটনাটো এটা ব্যক্তিগত কাজিয়া বুলিহে আমি গম পাইছো আৰু এইটো এটা সামান্য নাৰিকলক লৈ হোৱা কাজিয়া আৰু এটা ৰাজনৈতিক দলৰ বিজেপিৰ এজন নেতাই যিটো এইটো এটা বেলেগ লাইনলৈ লৈ যাব বিচাৰিছে, সাম্প্ৰদায়িক যি পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে, তাৰ কাৰণে আমি এই ঘটনাক আমি গৰিহণা দিছো আৰু যিজন দোষী সেই দোষীজনক দোষীক কৰায়ত্ব কৰক, দোষীক শাস্তি দিয়ক। সেই কথাটো আমি আগতে কালিও কৈছো আৰু আজিও কৈছো, দোষীয়ে শাস্তি পাওক। বিশেষকৈ আমাৰ যোৰহাটখন হল সাংস্কৃতিক নগৰী। ইয়াত আমি সকলোৱে মিলি জুলি একেলগে বসবাস কৰি আছো। ইয়াত কোনো জাতি ধৰ্মৰ কথা নাহে। আৰু বিশেষকৈ ইয়াত কালি যিটো মিয়া মিয়া বুলি কৈছে, এইজন হল এজন বিহাৰী সম্প্ৰদায়ৰ মুছলমান লোক। মিয়া, মই জনাত তেওঁ মিয়া নহয়, কিন্তু হলেও তেওঁ যিটো অপৰাধ কৰিছে সেই অপৰাধৰ কিন্তু কেতিয়াও ক্ষমা নাই। বিশেষকৈ আমাৰ ইয়াত যি শান্তি শৃংখলা, সেই শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে মই প্ৰশাসনক অনুৰোধ জনাইছো। যিহেতু আজি কেইদিনমান আগত আমাৰ ভোগদৈ দলঙৰ ওচৰত এজন ল'ৰাৰ হত্যা কৰিছে। সেই হত্যাৰ কি কৰিলে, এজন ল'ৰাক ধৰি নিছে, কিন্তু সেইজন দোষী হয় নহয় এতিয়াও ধৰিব পৰা নাই। কিন্তু যদি তেওঁ দোষী নহয়, দোষী কিন্তু এতিয়াও বাহিৰত ঘূৰি ফুৰিছে। আজি কেইদিনমান আগত বঙালপুখুৰী অঞ্চলত এটা হত্যাকাণ্ড হৈছিলে, বহাগ বিহুৰ এটা সময়ত এই হত্যাকাণ্ড হৈছিলে, কিন্তু তাত কেইজনমান যুৱকক ধৰি নিছে। কিন্তু এনেকৈ যদি যোৰহাটত যদি এনেকৈ বিভিন্ন ধৰণৰ হত্যাকাণ্ড হৈ থাকে, তেতিয়াহ'লে আমাৰ গৃহ বিভাগ ফেইলাৰ বুলি আমি ক'ব পাৰিম। বিশেষকৈ সেই সময়ত আমাৰ মাননীয় বিধায়ক মহোদয়ে কৈছিলে, মই কিন্তু আজিলৈকে আপোনালোকৰ সংবাদ মাধ্যমতে মই দেখিছো আৰু মই নিজেও কোৱা শুনিছো, আমি আজিলৈকে মই পুলিচ থানালৈ মই গৈ পোৱা নাই, কোন অচি কি কথা মই একো নাজানো। গতিকে এজন যদি জিলা প্ৰতিনিধিয়ে, জনপ্ৰতিনিধিয়ে এই জিলাত কি হৈ আছে, ইয়াত কোন পুলিচ কোন নাজানে, কোন SP নাজানে, বা কাৰো লগত তেওঁলোকে হেৰি নহয়, তেতিয়াহ'লে এইটো এটা মানে আইন শৃংখলা পৰিস্থিতিটো কেনেকৈ উন্নত হব? আইন শৃংখলা পৰিস্থিতি উন্নত হবলৈ জনপ্ৰতিনিধিজন কিন্তু খুব সুচাৰু হব লাগিব। আৰু আমি ৰাইজেও কিন্তু এই কথাটো দৃঢ়তাৰে কৰিব লাগিব, যাতে আমাৰ ইয়াত কোনো শান্তি বিনষ্ট নহয়। আমি সকলোকে অনুৰোধ জনাইছো যাতে এইটো সাম্প্ৰদায়িক এটা ৰং নিদি আমাৰ ব্যক্তিগত কাজিয়া ইমানতে শেষ কৰি দোষীক শাস্তি বিধান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। পাচলি বজাৰত যি ঘটনা ঘটিছে, এইটো কোনো সাম্প্ৰদায়িক নহয়, তাক আমি অচিৰেই কণ্ডেম কৰিছো। দুটা মানুহৰ মাজত এটা কাজিয়া, এই কাজিয়াটো বিজেপি দলে এইটো এটা সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ এটা উত্তপ্ত সৃষ্টি কৰাৰ এটা মানসিকতা সৃষ্টি কৰিছে, তাক আমি অচিৰেই কণ্ডেম কৰিছো মিচিং জনগোষ্ঠীৰ লিডাৰ হিচাপে। যিহেতু মিচিং মানুহে আজি যোৰহাটত ইমান বছৰ আমি বসবাস কৰি আছো একেলগে, কাৰো লগত আমাৰ কোনো তেনেকুৱা সাম্প্ৰদায়িক কাজিয়া নাই। আমি সম্প্ৰীতিৰে সমাজখনক আমি এটা জীয়াই আছো আৰু কোনো আমাৰ তেনেকুৱা বেয়া চিন্তাধাৰাৰে আমি এইখনৰ মাজত থকা নাই। কিন্তু কালি এটা কথা আমি মন কৰিছো, তেওঁলোকে মিচিং মানুহক লৈ ৰাজনীতি কৰিব পৰাটো আমি তাক প্ৰতিবাদ কৰিছো। আৰু এটাই আমি প্ৰশ্ন কৰিব বিচাৰিছো, আজি অসমত বিজেপি চৰকাৰ আছে, আজি গৃহমন্ত্ৰী পেলাৰ হৈছে, পুলিচ প্ৰশাসন পেলাৰ হৈছে, এই ক্ষেত্ৰত আজি চুৰ হৈছে, ক'ৰবাত মোবাইল চুৰ হৈছে, বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে যোৰহাটত। বাইপাছত আজি হত্যা চলি আছে, এইবিলাকত গুৰুত্ব নাই। আজি এটা জনগোষ্ঠীক লৈ অৰুষ হাজৰিকা এটাক লৈ ইহঁতে ডাঙৰ এটা হিন্দু মুছলিম মিয়া সম্প্ৰদায় তেনেধৰণৰ বেয়া মনোভাৱ লৈ বেয়া চিন্তাৰে তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। সেই ৰাজনীতিৰ পৰা বিজেপি সকলক আজি জিলা বিজেপিকো আমি অকিয়াই দিছো। আৰু হোম মিনিষ্টাৰে পেলাৰ হৈছে, হোম মিনিষ্টাৰক ধৰক, হিমন্ত বিশ্ব শৰ্মা পেলাৰ হৈছে এইটো পুলিচ প্ৰশাসন। TMPকে এটা জনগোষ্ঠীয়ে মিয়া প্ৰতিবাদ কৰা নাই, TMPকে ঘটনাক লৈ প্ৰতিবাদ কৰিছে। মই নিউজটো চাইছো, ল'ৰাবিলাক যিটো ল'ৰাই নিউজ দিছে, বাইক দিছে, মই চাইছো, তেওঁ মিচিং জনগোষ্ঠী মিয়া বুলি প্ৰতিবাদ কৰা নাই, তেওঁ এই ঘটনাক লৈ জাতি লৈ নাম ধৰাৰ কাৰণে তেওঁ প্ৰতিবাদ কৰিছে। এই জাতিক যিটো নাম ধৰিছে সেইটো আমি গৰিহণা দিছো কংগ্ৰেছে, সেইটো আমি যুক্তিসংগত নামানো। আমি আজি তাৰিখলৈ কোনো জাতিজন আমি ধৰ্ম নিৰপেক্ষ দলৰ মানুহ, আমি সাংবিধানিক ধৰ্ম নিৰপেক্ষ সদায় অটুট ৰাখো, এই আদৰ্শত আমি নীতিত আজি আছো। আৰু TMPকেও কালি কৈছে এই ঘটনাতে ইহঁতে প্ৰতিবাদ কৰিছে, কিন্তু সেই হিন্দু মুছলিম বুলি নহয়। কিন্তু বিজেপি এজনেহে তেওঁ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈক যি ধৰণৰ তাৎসল্য কৰিছে, এজনে আমাৰ সংসদ পাৰ্লিয়ামেণ্টৰ বেছ, আমাৰ পাৰ্লিয়ামেণ্টাৰিয়ান হয় তেওঁ,
অংশটো শ্ৰেষ্ঠ এটা অংশত তেওঁ ভাৰতবৰ্ষৰ নাম আছে। তেওঁ অসমৰ নিচিনা যোৰহাটৰ নিচিনা এটা সাংস্কৃতিক মহানগৰীত আমাৰ যি সম্প্ৰীতি আছে, এই সম্প্ৰীতি বিনষ্ট কৰা কাৰ্যক আমি গৰিহণা দিছো। আমি আশা কৰিছো ভৱিষ্যতে যাতে এনে বৃত্তিৰে ৰাজনীতি নকৰিবৰ কাৰণে আজি আমি তেওঁলোকক আহ্বান জনালো। ধন্যবাদ। আৰু আমি কালি এটা নিউজ পালো, যিটো পাইছে আপোনালোকক দেখিছো, আপোনালোকো কৰিছে, যে কালি আমাৰ এখন বজাৰ, JB ৰোডৰ বজাৰখন, বজাৰখনত দেওবৰীয়া বজাৰখন এটা ঘটনা, সৰু ঘটনা ঘটিছে। আমি গম পাইছিলো যে বুবু আনচাৰী বুলি এজন বিহাৰী সম্প্ৰদায়ৰ মানুহ, যিমানটো তেখেতৰ ঘৰ অৰিজিনেল ঘৰ চাগে মই নাজানো, মই কোনো কেনেকে শুনা মতে মধ্যপ্ৰদেশ বা বিহাৰ সৰ্বাখালী ইয়াৰে বৰ্তমান ইয়াৰ হয় বুবু আনচাৰী, আৰু এজন তাৰে বিক্ৰেতা, আপোনাৰ খুচুৰা বিক্ৰেতা এজন আমাৰ জনজাতীয় এজন যুৱক মানৱ পেগু, তেখেতে তাত এটা, মই যিটো খবৰলৈ যেতিয়া গম পালো যে তেখেতে তাত কিবা নাৰিকল অৰ্থাৎ ডাব বিকিছিলে, ডাব এটা কিবা দামটো 70 টকা নে কি ক'লে, সেইটো লৈ বোলে টকাটুকি হ'ল। সেইটোত আমি সোমাব বিচৰা নাই, আমি গৰিহণা দিছো। গতিকে সঁচাকে আমাৰ যদি এজন জনজাতীয় যুৱকক বা জনজাতীয় যুৱকে নহওক, অসমৰ এজন যুৱকৰ বিক্ৰেতাক দেওবাৰে কিবা এটা বিকি তেওঁ ঘৰৰ পোহপাল কৰে, তেওঁৰ হাতত এই বুবু আনচাৰীয়ে যদি তাত মাৰপিট কৰিছে, আমি এইটো তীব্ৰ গৰিহণা দিছো। তোমাৰ কিবা আছে দাম দম কৰা বস্তুৰ দাম নাই বিলাক নিকিনিবা, গুচি যোৱা, আপত্তি নাই। কিন্তু এজন যুৱক, আমাৰ স্থানীয় যুৱক এজনত বস্তু বিকিছে, কেলৈ মাৰপিট কৰাটো আমি তীব্ৰ গৰিহণা দিছো। আমি তেখেতে শাস্তি পোৱাটো বিচাৰিছো। নিশ্চয় প্ৰশাসন আছে, প্ৰশাসনে নিশ্চয় তেখেতক ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া ইতিমধ্যে গম পাইছো তেখেত বোলে পলাই ফুৰিছে। উপায় নাই, তেখেতৰ ভায়েককে কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি কৈছে। আপোনালোকৰ নিউজৰ মতেই পোৱা মতে তেখেত এতিয়াও বিচাৰি পোৱা নাইকিয়া বুবু আনচাৰীক। সেইকাৰণে কালি তাৰ স্থানীয় বেপাৰীসকলে, বিক্ৰেতাসকলেও দুবাৰকে পথ অৱৰোধ কৰিছে। দ্বিতীয়বাৰ কৰোঁতে মই জনা মতে এই আপোনাৰ বুবু আনচাৰী ভায়েককে নিৰ্বাচন হেৰি কৰি আনিছে। গতিকে আমি তীব্ৰ গৰিহণা দিছো। আপোনাৰ বস্তু কিবা নাই মিলে, দাম দৰ নাই মিলে নিকিনিব আপুনি। কিন্তু আপুনি তেখেতক হাতত গাত হাত দিবলৈ কোনো অধিকাৰ পালে? আমি কংগ্ৰেছ দলে তীব্ৰ গৰিহণা দিছো। আমি নিবিচাৰো, কেতিয়া নিবিচাৰো, আমাৰ যোৰহাট এখন শান্তিপ্ৰিয় জেগা, তাতো আমাৰ এই স্থানীয় যুৱক বা যুৱতীসকলে বা খেতিয়কসকলে আহি, বেপাৰীসকলে ইয়াত বস্তু বিকে, তেনেকুৱা এটা তেওঁ নিজৰ মতে ইচ্ছামতে কৰাটো আমি তীব্ৰ গৰিহণা দিছো। আৰু তাৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণেও আমি প্ৰশাসনক আহ্বান জনাইছো, আমি চৰকাৰকো আহ্বান জনাইছো। কাৰণ আপোনালোকৰ এতিয়াই চৰকাৰ আছে, অসম বিশেষকৈ বিজেপি দলৰ চৰকাৰ আছে, মুখ্যমন্ত্ৰীয়ে আমাৰ গৃহ বিভাগত আছে। গতিকে গৃহ বিভাগৰ দ্বাৰা যাতে তেখেতসকলক উচিত ব্যৱহাৰ দি অতি সোনকালে তৎকালে তেখেতক বিচাৰি আনি বৰটো আমি বিচাৰিছো, শাস্তি পাব লাগে। তাতকে এটা কথাৰ কাৰণে আমি কৰিছো, তাত আমি দেখিছিলো, কালি মই চাই আছিলো, যেতিয়া আমাৰ বেপাৰীসকল আগবাঢ়ি বহি আছে বা খেতিয়কে হওক বা যি লোকেল বেপাৰীসকলে হওক বিকি আছে, তাত এজন দেখিছো বগা চৰিত পৰিত, বগা চোলা বগা চাৰ্ট পিন্ধি এজন মানুহে খুব বেয়াকে চুই আছে। বিশেষকৈ আমাৰ দলৰ, আমাৰ অসম দলৰ সভাপতি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বেয়াকে কৈছে, আমাৰ জিলা কংগ্ৰেছৰ বিষয়ে বেয়াকে কৈছে। বেয়াকে মানে এইটো কৈছে যে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণেই আজি তেখেতে এটা শব্দ ব্যৱহাৰ কৰিছে, এটা জাতি বা এটা ধৰ্মৰ জাতিক, যে মিয়াসকলে ইয়াত সুবিধা পাইছে গৌৰৱ গগৈৰ কাৰণে। কাৰণ গৌৰৱ গগৈ বোলে বাহিৰত যিবোৰ ধৰি লওক আপোনাক এতিয়া উচ্ছেদ কাৰ্যসূচীত হৈছে, তাত গৌৰৱ গগৈ বোলে সমৰ্থন কৰাৰ বাবে ইয়াত সমৰ্থন কৰিছে। আৰু যোৰহাট জিলা কংগ্ৰেছেও এই মিয়া বুলি এটা শব্দ ব্যৱহাৰ কৰিছে, যে মিয়াসকলক সমৰ্থন কৰাৰ কাৰণে আজি এইটো পাইছে। কাৰণ তেখেতে কেলে এইটো এটা ব্যক্তিগত মাজৰ দন হাজিৰাৰ কথা, বস্তু কিনা বেচা, মই কৈছে কাৰোবাৰ কিনিব আছে, তাত লৈ পিনি এটা ধৰ্মীয় ভাৱে লগাই এজন মুছলিম সম্প্ৰদায়ৰ মানুহে আমাৰ জনগোষ্ঠীয় মানুহ এজনক খিলঞ্জীয়া মানুহৰ লগত হাত দিছে বুলি লৈ গুচি গৈছে। কিন্তু সম্পূৰ্ণ মিছা কথা। এই নাৰিকলটো কিনাৰ লগত আমাৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ কি সম্পৰ্ক আছে? ক'ত তেখেতে এনেকুৱা এটা তেখেত দেখাই দিয়ক যে গৌৰৱ গগৈ আহি, আমাৰ সভাপতিয়ে আহি ইয়াত ওচৰতে দিছেহি, বিশেষ ধৰ্মাৱলম্বী লোকক ওচৰত নিছিলে। বা আমি যোৰহাট জিলা কংগ্ৰেছ আমি এইবোৰ চব সাধাৰণ সম্পাদক আৰু টাউনৰ এই সভাপতি বহি আছে টাউন ব্লকৰ, মই নিজে জিলা কংগ্ৰেছ, আমাক এটা প্ৰমাণ দেখাই দিয়ক আপোনালোকে, বা সেই মানুহজনে দেখাই দিয়ক যে আমি এইটোৰ কাৰণে এটা বিশেষ সম্প্ৰদায়ৰ মানুহক ওচৰতাই দিছো বুলি। কালি তেখেতে কৈছে যে গৌৰৱ গগৈৰ কাৰণে, জিলা কংগ্ৰেছৰ কাৰণে সেইসকলে গৈ আনকি পাকঘৰ পাবগে, এই শব্দটো ব্যৱহাৰ কৰিছে। কিন্তু মই তেখেতক আজি আহ্বান জনাব বিচাৰিছো, মই যি খা খবৰ লৈছো, তেখেতে যে কৈছে ইয়াত
আইন শৃংখলা ঠিকে ৰাখিব লাগে মই গম পোৱা মতে ইয়াত এজন ল'ৰা এৰেষ্ট হৈছিল কেলে বৰুৱা চাৰিআলিৰ পৰা বস্তু কাঢ়ি নিছিল মোবাইলটো কাঢ়ি নিছিল নিশ্চয় আপোনালোকে জানে এজন বৰুৱাৰ পৰা ধৰা ল'ৰাই কাঢ়ি নিছিল কাৰ পৰা এজন এগ্ৰিকালচাৰ প্ৰণৱ কুমাৰ বৰুৱা এজন এক্স এমপ্লয়িৰ পৰা কাৰ্ডখন কাঢ়ি লৈ গৈছিল আৰু সেই কাৰ্ডখন ব্যৱহাৰ কৰি তেখেতৰ পৰা গোটেই পইচাটো উলিয়াই নিছিল মোবাইলটো চুৰ কৰি নিপিনি আকৌ তাই পইচা লৈছিল আৰু সেইজনে কালি যিজন মানুহে মই নাজানো কোন মানুহ শুনিছো কিবা ন বিজেপি বুলি কোৱা শুনিছো লাষ্টত তেখেতক মই চিঞৰা শুনিছো হিমন্ত বিশ্ব জিন্দাবাদ বুলি তেখেতৰ পুত্ৰ তেখেতে যি আমাক এই কথা কয় বৰুৱা চাৰিআলি নিশ্চয় আপোনালোকে চবে জানে মোবাইল এটা কাঢ়ি নিছিল এগ্ৰিকালচাৰৰ প্ৰাক্তন আমাৰ এজন হেৰি চাকৰিয়াল আমাৰ প্ৰণৱ বৰুৱাৰ পৰা প্ৰবক্তা আৰু সেই মোবাইলটো নি তেখেতে 50,000তকৈ বেছি টকা উলিয়াই লৈ গুচি গ'ল আজি সেইজনে কৈ সমাজৰ কথা কয় আৰু তেখেতে কৈছে যে এটা বিশেষ সম্প্ৰদায়ৰ ধৰ্মীয় অলম্বন কৰিছে মই জনাবতে তেখেতৰ প্ৰথমা পত্নীগৰাকীও মই প্ৰমাণ মই শুনিছোৱে দেই ইছলাম ধৰ্মী মানুহ তেওঁলোকে কালি ইছলামৰ গাড়ী পাই আছে এতিয়া কৈছে ধৰ্মীয় গাড়ী পাইছে আৰু যদি তেওঁলোকে যদি জানিছিলে তেখেত ধৰ্মৰ মানুহ যে ইয়াত যদি বাংলাদেশী বা মিয়া বুলি যি শব্দ কৈছে এই 10 বছৰে তেখেতে কি কৰিছিল ইয়াতে বিধায়কজন তেওঁলোকৰ মানুহ দেখোন বিধায়কজনে কি কৰিছিল তেওঁলোকে যি দল আছিল দলে কি কৰিছিল কিয় ব্যৱস্থা নল'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত